হয়, বৰ্তমান মই উপস্থিত আছোঁ উজনি অসমৰ চৰাইদেউ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী কানুগাঁৱত। আৰু অসম চৰকাৰে শেহতীয়াকৈ মাংৰি ওৰাঙৰ নামত যি আচলতে ষ্টেডিয়াম নিৰ্মাণ কৰিছিলে, আৰ্চাৰী যি আচলতে প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণ কৰিছিলে, আজি এই আৰ্চাৰী প্ৰশিক্ষণ কেন্দ্ৰটোৰ তথ্যই বস্তুৰূপ দেখাবলৈ চেষ্টা কৰিম। প্ৰায় 8 কোটি টকাৰে নিৰ্মিত হোৱা এই আৰ্চাৰী কেন্দ্ৰটোৰ এতিয়া এই অৱস্থা এটা অতি দুখ লগা কৰুণ কাহিনীলৈ ৰূপান্তৰ হৈছে। 7টা বছৰ পাৰ হৈ গ'ল, নিৰ্বাচন আহিল, নিৰ্বাচনৰ পাছত আগৰ পৰিস্থিতি প্ৰতিনিধিয়ে আচলতে আশ্বাস প্ৰদান কৰিলে, আৰু জনগোষ্ঠীয়ে যিহেতু চাহ জনগোষ্ঠীৰ আগুৰা এই চাহ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলত প্ৰতিনিধিৰ আশ্বাসত নিৰ্মাণ কৰা হ'ল 8 কোটি টকাৰে নিৰ্মাণ কৰা এই মাংৰি ওৰাঙৰ ষ্টেডিয়াম। কিন্তু 7টা বছৰে নিৰ্মাণ নহ'ল। নিৰ্মিত হোৱা এই প্ৰশিক্ষণ কেন্দ্ৰত কোনো ধৰণৰ কাৰ্যক্ষমতা দেখা পোৱা নগ'ল, যাৰ কাৰণে এতিয়া চাহ জনগোষ্ঠীৰ যিসকল প্ৰতিনিধি তেখেতলোকে আচলতে সুচাৰ হৈ পৰিছে। মই এজন ককাইদেউ আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, মাংৰি ওৰাঙৰ নামত নিৰ্মিত হোৱা ষ্টেডিয়ামখনৰ এই অৱস্থা 8টা বছৰ পাৰ হ'ল। শুনামতে 10 কোটি টকা, আহি গুৱাহাটীৰ পৰা আহি সোণাৰী পাওঁতে 8 কোটি টকা, তাৰ পাছতে এই ধৰণৰ তথ্য 7টা বছৰ পাৰ হৈ গ'ল, কি ক'ব? নিশ্চয় আমি জনাত এইটো 8 কোটি টকাৰ এটা প্ৰজেক্ট আছিলে, আৰু অনুষ্ঠানটো মানে এই স্বাধীনতা সংগ্ৰামী মাংৰি ওৰাঙৰ নামত আছিলে, আৰু এইটো এই কানুচা বাগিচাত অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ লৈছিলে প্ৰায় আজিৰ পৰা 7 বছৰ আগতে। কিন্তু এটি দুখৰ কথা, আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল। ইয়াৰ কাৰণত বহু কাৰণ থাকিব পাৰে বা কি আছে আমি নাজানো, কিন্তু আমি অনুৰোধ জনাব বিচাৰোঁ যে আজি জিলা প্ৰশাসনেই হওক বা অসম চৰকাৰেই হওক একো তদাৰক নকৰাৰ ফলত আজি এই অনুষ্ঠানটো আপোনালোকে দেখিবলৈ পাইছে জয়ী হৈ যাবলৈ ধৰিছে, হাবি জংঘলেৰে ভৰপূৰ হৈছে, ওচৰ চুবুৰীয়া মানুহে গৰু ছাগলী এৰাল দিবলৈ বাধ্য হৈছে, আৰু তেনেকৈ ঠিকাদাৰৰ একো খবৰ নাই বা অন্যান্য বিভাগীয় কৰ্তৃপক্ষৰ একো খবৰ নাই। কিন্তু আমি দুখ পাইছোঁ, এনেকৈ এটা সুন্দৰ অনুষ্ঠান যি নেকি মানে আদিবাসী চাহ জনজাতি জনকল্যাণ বিভাগৰ পৰা এই অনুষ্ঠানটো আহিছিলে, আৰু এই অনুষ্ঠানটোৰ আজি ভাগা ভাগা নেতা ব্যক্তি বা বিষয়া থকাৰ পাছতো এনেকৈ এটা অনুষ্ঠান আজি এই অৱস্থাত পৰিত্যক্ত অৱস্থাত থাকিবলগীয়া হৈছে। আমি খুব মানে স্থানীয় যুৱক বা স্থানীয় ব্যক্তি হিচাপে, ৰাইজ হিচাপে আমি খুব অত্যন্ত দুখ পাইছোঁ। গতিকে আমি এই চেনেলৰ যোগেদি আমি স্থানীয় জিলা প্ৰশাসন তথা অসম চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ, অতি শীঘ্ৰে ইয়াৰ এটা ব্যৱস্থা কৰি যাতে পুনৰ এইটোক উজ্জীৱিত কৰি ৰাইজৰ আগত হস্তান্তৰ কৰি দিব পাৰে বুলি আমি অনুৰোধ জনাইছোঁ। কাৰণ এইটো প্ৰায় 80 বা 70-80% ইতিমধ্যে কাম হৈছে। ইয়াত আমাৰ বাকী মেটেৰিয়েলছ যিবিলাক আহিব লাগিব, কাঠধেনুকেই হওক বা তাৰ সা সৰঞ্জাম আহিব লাগে, এতিয়ালৈকে ইয়াত একো আহি পোৱা নাই বা একেবাৰে বন্ধ হৈ আছে, কোনো মানুহ নাই। আমি পুনৰবাৰ বিভাগীয় কৰ্তৃপক্ষক এইবিলাক ব্যৱস্থা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কিমান টকাৰ আচলতে ইতিমধ্যে চেংচন হৈছিলে আপোনালোকে গম পায়? আমি 8 কোটি টকা চেংচন হৈছিলে বুলিয়ে আমি গম পাওঁ। কথা আছে আচলতে বিতৰ্কই লগ নেৰে, দুৰ্নীতি শূন্য সহনীয়তাৰ কথা কওঁ। চৰকাৰখনৰ কথা আমি যদি যাওঁ, তদন্তৰ যদি পোহৰলৈ যদি আহে, কথাটো ক'ব লাগিব যে মাংৰি ষ্টেডিয়াম নিৰ্মাণৰ ক্ষেত্ৰত 10 কোটি টকা ইতিমধ্যে গুৱাহাটীৰ কাৰ্যালয়ত জনসমাজ কল্যাণ কাৰ্যালয়ত আচলতে ইয়াৰ কথা আছে, আৰু কিন্তু চৰাইদেউলৈ আহোঁতে 8 কোটি টকা হৈ গৈছে। যি হওক নহওক, মাংৰি ষ্টেডিয়াম নিৰ্মাণৰ ক্ষেত্ৰত এই এটা তলা দেখিবলৈ পাব। এই তলাটোৱে আচলতে ক'ব 7 বছৰৰ কৰুণ গাথা এটা জনগোষ্ঠীক লৈ নিৰ্বাচনৰ আগে পাছে হোৱা জনপ্ৰতিনিধিৰ খেলা, আৰু এই খেলাক আচলতে স্বয়ং জাহিৰ কৰিছে ভাৰতীয় জনতা পাৰ্টি বিজেপি বৰ্তমানে একালৰ আচ্ছাৰ নেতা বৰ্তমানৰ বিজেপিৰ নেতৃত্বই। আৰু দ্বিতীয়তে মই আচ্ছাৰ আন এগৰাকী প্ৰতিনিধি আছে, মই তেওঁৰ ওচৰলৈ যাব বিচাৰিম। মই আপোনাৰ পৰা জানিব বিচাৰিম, কি ক'ব? হয়, আজি NDTVক ধন্যবাদ দিছোঁ, যিহেতু আজি কানুচা বাগিচা যি আমাৰ একাডেমিক আলচাৰী যি অনুষ্ঠিত হৈছে, গতিকে আজিৰ দিনটো দেখিবলৈ পাইছোঁ যিহেতু মাংৰি ওৰাং যি তাৰ একাডেমি আলচাৰী, সেই আলচাৰীখন আজি 7টা বছৰ দিন ধৰি যিবিলাক কাম কাজ হৈ পৰিব লাগে, সেই কাম কাজবিলাক আমি দেখিবলৈ পোৱা নাই। কাৰণ হ'ল কি, যিহেতু আমাৰ জিলাৰ প্ৰশাসনিক বিভাগেই হওক বা অসম চৰকাৰৰ যি বিষয়ববীয়া তেখেতলোকে আহি ইয়াত যি খবৰ ল'ব লাগিছিলে, সেই খবৰখন আজিলৈকে সিহঁতি ল'ব পৰা নাই। এইটো বৰ দুখ লগাজনক বিষয়। আৰু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা
কানো উপশাখাৰ তৰফৰ ফালৰ পৰা তেখেতলোকক আহ্বান জনাওঁ, যিহেতু অনাগত দিনত যি আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ চিন্তা চৰ্চা কৰাৰ সুযোগে আমি এই আলচাৰিখন আমি যিহেতু আমাৰ ৰাজ্যৰ মাটি দখল কৰা আছিলে, সেই মাটিখন আমি চৰকাৰৰ হাতত গতাই দিয়াৰ পাছতো আজি ভাল এটা পদক্ষেপ দেখিবলৈ পোৱা নাই। যিহেতু সেইটোৰ কাৰণে আমি অসম চৰকাৰকো জনাইছোঁ, যিহেতু যিমান সোনকালে পাৰে সিমান অতি শীঘ্ৰে আমাৰ এই একাডেমী আলচাৰিখন তেখেতলোকৰ প্ৰশাসনিক বিষয়াৰ জৰিয়তে এই কাম কাজবিলাক আগবাঢ়িবৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ। যিহেতু আমাৰ চাহ বাগিচাত হওক বা কানু চাহ বাগিচাতে যিয়ে নহওক আমি অতি শীঘ্ৰে দায়িত্ব গ্ৰহণ কৰিব লাগে বুলি প্ৰশাসনৰ প্ৰতি দায়িত্ব, প্ৰতিনিধিৰ প্ৰতি দায়িত্ব, ধৰ্মেশ্বৰ কোঁৱৰ সোণাৰী সমষ্টিৰ বিধায়কৰ প্ৰতি আহ্বান, যোৰহাট লোকসভা সমষ্টিৰ গৌৰৱ গগৈৰ প্ৰতি আহ্বান, নিৰ্মিত হোৱা 8 কোটি টকাৰে নিৰ্মিত হোৱা এই আৰ্চাৰী যি প্ৰশিক্ষণ কেন্দ্ৰ আচলতে শুভ উদ্বোধন হ'ব লাগে। এখেতলোকক তলা মৰা এটা বন্ধ আবদ্ধ প্ৰশিক্ষণ কেন্দ্ৰ নালাগে, কাৰ্যক্ষমত এটা সক্ৰিয় প্ৰশিক্ষণ কেন্দ্ৰ, যি প্ৰশিক্ষণ কেন্দ্ৰত উঠি অহা যুৱ প্ৰজন্মই আচলতে প্ৰশিক্ষণ ল'ব পাৰে, তাৰ কাৰণে জনাইছে আহ্বান আছাই। আৰু শেহতীয়াকৈ আমি প্ৰতিবেদন আগবঢ়াইছোঁ আৰু এই প্ৰতিবেদন লক্ষ্য কৰাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বকে আদি কৰি জনপ্ৰতিনিধি, সোণাৰী সমষ্টিৰ বিধায়ক, সাংসদগৰাকীয়ে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰে, নে এক ৰাজনৈতিক আশ্বাসত আবদ্ধ হৈ পৰিব মাংৰি ওৰাং ষ্টেডিয়াম। হয়।